নমস্কাৰ সকলোকে জ্ঞানৰ পোহৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আমাৰ আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিবলৈ লৈছো ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য পাত্ৰৰ সকলোখিনি প্ৰশ্ন উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল যদি এই ভিডিঅ'টি ভাল লাগে তেন্তে ভিডিঅ'টিত এটি লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে সাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি থবা যাতে নতুন ভিডিঅ'বিলাকৰ নটিফিকেশন তোমালোকে পোনপ্ৰথমে লাভ কৰা। সো ষ্টুডেন্টস এতিয়া আৰু পলম নকৰি তোমালোকে তোমালোকৰ সমাজ বিজ্ঞানৰ পাঠ 5 ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য পাত্ৰৰ অনুশীলনী 1 উলিয়াই লৈ চোৱা। ইয়াত লিখিছে 1 নম্বৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত চোৱা ইয়াত প্ৰশ্ন দিছে ভাৰতৰ মুঠ মাটিকালি কিমান? ইয়াৰ উত্তৰটো হ'ব ভাৰতৰ মুঠ মাটিকালি 32,87,782 বৰ্গ কিলোমিটাৰ। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চাই লিখিছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হ'ল পক প্ৰণালী। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চাই লিখিছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম বিন্ধ্য পৰ্বত। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চাই লিখিছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? ইয়াৰ উত্তৰত লিখিবা বিন্ধ্য পৰ্বতক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়। 9 নম্বৰ প্ৰশ্নটিত চাই লিখিছে এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? ইয়াৰ উত্তৰত লিখিবা পৃথিৱীৰ প্ৰতিখন দেশৰে নিজৰ সীমা আছে। দেশৰ সীমাত অন্য দেশ, সাগৰ, মহাসাগৰ বা পৰ্বত পাহাৰ আদি থাকিব পাৰে। দেশ এখনৰ চাৰিওদিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ-প্ৰাকৃতিবোৰক এখন দেশৰ চাৰিসীমা বোলা হয়। ইয়াৰ পাছত নেক্সট 2 নম্বৰ প্ৰশ্নটিত চাই লিখিছে ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ উত্তৰ সীমাত আছে চীন, নেপাল আৰু ভূটান। উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান। পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ লগতে বংগোপসাগৰ। দক্ষিণে আছে শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ আৰু পশ্চিম ফালে আছে আৰৱ সাগৰ। ইয়াৰ পাছত নেক্সট অনুশীলনী 2 উলিয়াই লৈ চোৱা। ইয়াত 1 নম্বৰত লিখিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? ইয়াৰ উত্তৰ লিখিবা হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলি কোৱা হয়। ইয়াৰ পাছত নেক্সট খ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ দুখন বন্দৰ নগৰ হ'ল মুম্বাই আৰু চেন্নাই। ইয়াৰ পাছত নেক্সট গ নম্বৰ প্ৰশ্নটিত চোৱা ইয়াত লিখিছে ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি মাছ ধৰা। ইয়াৰ পাছত নেক্সট ঘ নম্বৰ প্ৰশ্নটিত চোৱা লিখিছে জাৰুৱাসকলে ক'ত বাস কৰে? ইয়াৰ উত্তৰত লিখিবা জাৰুৱাসকলে আন্দামান নিকোবাৰ দ্বীপপুঞ্জৰ দক্ষিণ অংশত বাস কৰে। ইয়াৰ পাছত নেক্সট 2 নম্বৰত চোৱা লিখিছে চমু টোকা লিখা। ক নম্বৰত লিখিছে উত্তৰ পাৰ্বত্য অঞ্চল। ইয়াৰ উত্তৰত লিখিবা হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে উত্তৰৰ পাৰ্বত্য অঞ্চল গঠিত। হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়। ইয়াতে পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট আছে। ই বছৰৰ 12 মাহেই বৰফেৰে ঢাক খাই থাকে। এই অঞ্চল কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, অৰুণাচল প্ৰদেশ আদি ৰাজ্যক আৱৰি ৰাখে। ইয়াৰ পাছত নেক্সট খ নম্বৰত আছে উত্তৰৰ সমভূমি অঞ্চল। ইয়াৰ উত্তৰত লিখিবা উত্তৰৰ সমভূমি অঞ্চল হৈছে ভাৰতৰ উত্তৰ ভাগত অৱস্থিত এক বিস্তৃত উৰ্বৰ আৰু সমতল ভূমি যি মূলতঃ গংগা, যমুনা আৰু ব্ৰহ্মপুত্ৰ নদীৰ দ্বাৰা গঠন হোৱা পলি মাটি জমা হোৱাৰ ফলত সৃষ্টি হৈছে। এই অঞ্চল ভাৰতৰ আটাইতকৈ উৰ্বৰ আৰু জনবহুল অঞ্চলসমূহৰ ভিতৰত অন্যতম। ইয়াৰ পাছত নেক্সট গ নম্বৰত দিছে দক্ষিণাত্য মালভূমি অঞ্চল। ইয়াৰ উত্তৰত লিখিবা
গংগা সমভূমিৰ দক্ষিণে অৱস্থিত আৰব সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূভাগকেই দক্ষিণাত্য মালভূমি অঞ্চল বোলা হয়। এই মালভূমিৰ তিনিও দিশে সাগৰ মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুভাগত ভাগ কৰিছে। এফালে দক্ষিণাত্য মালভূমি আৰু আনটো ফালক মধ্য ভাৰতৰ উচ্চভূমি অঞ্চল বুলিও কোৱা হয়। ইয়াৰ পাছত একেবাৰে এখৰ ঘ নম্বৰটিত ইয়াত লিখিছে উপকূলীয় নিম্নভূমি অঞ্চল। ইয়াৰ উত্তৰত লিখিবা ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰে আগুৰি আছে। দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ, পশ্চিমে পশ্চিম ঘাট পৰ্বতৰ গাতেই লাগি আছে আৰব সাগৰ। দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। ভাৰতৰ উপকূলীয় অঞ্চলক অংশ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়। যেনে উৰিষ্যাৰ অন্তৰ্গত অঞ্চলক উৎকল উপকূল, কেৰালাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল, বৰ্তমান কোৰমণ্ডল আদি। ছাত্ৰ ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।